হাজাৰ হিন্দু বাংলাদেশীয়ে কপালে বাংলাদেশৰ ৰাজধানী ঢাকা তেওঁলোকে এবাৰ প্ৰতিবাদ সাব্যস্ত কৰিলে যিসকল মাইনৰিটি আছে অৰ্থাৎ যিসকল সংখ্যালঘু আছে সংখ্যালঘুৰ সুৰক্ষা নিশ্চিত কৰিবৰ কাৰণে এবাৰ ঢাকাত এবাৰ হাজাৰ হাজাৰ হিন্দুৱে প্ৰতিবাদ কৰা পৰিলক্ষিত হৈছে আৰু এই মুহূৰ্তত জনাব বিচাৰিছো এইটো গুৰুত্বপূৰ্ণ খবৰ হাজাৰ হাজাৰ হিন্দুৱে কপালে বাংলাদেশৰ ৰাজপথ কপালে এবাৰ হাজাৰ হাজাৰ হিন্দুৱে হাতে হাতে বেনাৰ পোষ্টাৰ লৈ ন্যায়ৰ বাবে প্ৰতিবাদত নামিল এবাৰ হিন্দু বাংলাদেশী শেহতীয়া হিংসাত্মক ঘটনাত একাংশ দুষ্কৃতিকাৰীয়ে জ্বলাই দিছিল বাংলাদেশত থকা হিন্দু লোকৰ ঘৰ আমাৰ ঘৰ কিয় জ্বলোৱা হল উত্তৰ লাগে আমাক আৰু এই প্ৰতিবাদকাৰীৰ শ্লোগান বাংলাদেশত সংখ্যালঘুৰ সুৰক্ষা নিশ্চিত কৰক এই প্ৰতিবাদৰ শ্লোগানেৰে তেওঁলোকে এনেদৰে ৰাজপথ কপালে বাংলাদেশৰ হাজাৰ হাজাৰ পুৰুষ মহিলাই নিৰাপত্তাৰ দাবী তুলি কপালে বাংলাদেশৰ ৰাজধানী ঢাকা আৰু এই মুহূৰ্তত আহিছে গুৰুত্বপূৰ্ণ খবৰটো ইতিমধ্যে শেহতীয়া যে হিংসাত্মক ঘটনা আছিল হিংসাত্মক ঘটনাত বাংলাদেশৰ প্ৰধানমন্ত্ৰী শেখ হাছিনা পলাতক হোৱাৰ পাছতে যে হিংসাত্মক ঘটনা আছিল তাত একাংশ দুষ্কৃতিকাৰীয়ে বাংলাদেশত থকা যিসকল সংখ্যালঘু আছিল অৰ্থাৎ যিসকল মাইনৰিটি যিসকল হিন্দু আছিল তেওঁলোকৰ ঘৰত আক্ৰমণ কৰি তেওঁলোকৰ ঘৰ জ্বলাই দিছিল তেওঁলোকৰ ওপৰত আক্ৰমণ কৰিছিল শাৰীৰিকভাৱে আৰু তাৰ পাছতে এনেদৰে হাজাৰ হাজাৰ হিন্দুৱে ওলাই আহিছে ঢাকাৰ ৰাজপথলৈ আৰু তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে বাংলাদেশৰ বিৰুদ্ধে আৰু তেওঁলোকে কৈছে যে আসলতে আমাৰ ঘৰ কিয় জ্বলাই দিয়া হ'ল তাৰ উত্তৰ বিচাৰি এনেদৰে হাজাৰ হাজাৰ প্ৰতিবাদকাৰীয়ে ৰাজপথলৈ ওলাই অহা দৃশ্য এবাৰ পৰিলক্ষিত হৈছে আমি এবাৰ পুনে পুনে এম্বিয়েন্সৰ সহায়ত সম্পূৰ্ণ দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিম আৰু এয়া দেখা পোৱা গৈছে বাংলাদেশৰ ৰাজধানী ঢাকাত এনেদৰে হাজাৰ হাজাৰ প্ৰতিবাদকাৰীয়ে হাতে হাতে বেনাৰ পোষ্টাৰ লৈ তেওঁলোকে এনেদৰে দিনৰ ভাগত প্ৰতিবাদ সাব্যস্ত কৰিছে কিয়নো তেওঁলোকৰ ঘৰ বাৰী জ্বলাই দিয়া হৈছিল বাংলাদেশৰ শেহতীয়া হিংসাত্মক ঘটনাৰ আলম লৈ একাংশ দুষ্কৃতিকাৰীয়ে যিসকল তাত হিন্দু আছিল হিন্দুৰ ওপৰত তেওঁলোকে আক্ৰমণ চলাইছিল আৰু এই ঘটনাৰ পাছতে এনেদৰে হাজাৰ হাজাৰ হিন্দুৱে পুৰুষ মহিলাই এনেদৰে ৰাজপথলৈ ওলাই আহিছে আৰু বেনাৰ পোষ্টাৰ তেওঁলোকে হাতে হাতে লৈ এবাৰ তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে সেভ হিন্দুজ আৰু লগতে কৈছে যে আমাৰ নিৰাপত্তা বিচাৰিছে আৰু ষ্টপ টেৰৰিজিম অন মাইনৰিটি অৰ্থাৎ মাইনৰিটিৰ ওপৰত আক্ৰমণ বন্ধ কৰিবৰ কাৰণে তেওঁলোকে আহ্বান জনাইছে আৰু এনেদৰে ঢাকাৰ ৰাজপথত প্ৰতিবাদৰ বাবে ওলাই আহিছে হাজাৰ হাজাৰ পুৰুষ মহিলাই পুনৰ এই দৃশ্য আপোনালোকক এম্বিয়েন্সৰ সহায়ত দেখুৱাবলৈ চেষ্টা কৰিছোঁ